হাই বন্ধুসকল, অৰুণোদয় আঁচনিক লৈ ৰাজ্যত উত্তপ্ত পৰিস্থিতি। হাজাৰ হাজাৰ মহিলা ওলাই আহিছে অৰুণোদয় আঁচনিক লৈ। যিহেতু মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনি ৩৭ লাখ মহিলাক অন্তৰ্ভুক্ত কৰিম বুলি কৈছিলে অৰুণোদয় আঁচনিক লৈ, এতিয়া অৰুণোদয় আঁচনিক লৈ পেলাই খেলি মেলি সৃষ্টি হৈছে। য'ত গাঁও পঞ্চায়ততে হওক বা গ্ৰাম্য অঞ্চলবিলাকত প্ৰায়ভাগ দেখা গৈছে অৰুণোদয় যিসকলক লিষ্ট বনাবলৈ দিয়া হৈছে দায়িত্ব, সেইসকলে খেলি মেলি সৃষ্টি কৰিছে। পইচা লৈ ধনী মানুহৰ নামো ভৰাই দিছে বন্ধুসকল। আৰু আমাৰ ইয়াতো হৈছে, বিশেষকৈ প্ৰায়ভাগ অঞ্চলতে প্ৰায়ভাগ গাঁৱতে হৈছে। যাক দায়িত্ব দিয়া হৈছে সেইবিলাকে নিজৰ পৰিয়ালৰ নাম নহ'লে নিজৰ চিনাকি মানুহৰ নামবিলাক ভৰাই দিছে। যিসকল চিনাকি মহিলা আছে বাকীবিলাক থাকি গৈছে। দুখীয়া মানুহ, একাংশ দুখীয়া মানুহ থাকি গৈছে যিসকলে অৰুণোদয় পাব লাগে, কিন্তু ধনীবিলাকক সোমোৱাই দিছে আৰু কিবা এটা পইচা লৈ সোমোৱাই দিছে। তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু উত্তপ্ত পৰিস্থিতি হৈছে। চব হাজাৰ হাজাৰ মহিলা ওলাই আহিছে আৰু চব জেগাতে এনেকুৱা হৈছে যিবিলাক ব্যক্তিয়ে পাব লাগে, যিবিলাক মহিলাই পাব লাগে অৰুণোদয় আঁচনি সেইবিলাকে পোৱা নাই, আৰু যিবিলাকে পাব নালাগে ধনী মানুহে সেইবিলাকেও পাইছে। এনেকুৱা পৰিস্থিতি আমাৰ ইয়াতো হৈছে। প্ৰায়ভাগ জেগাত কোন জেগাত উত্তপ্ত পৰিস্থিতি হৈছে। অৰুণোদয়ক লৈ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে, প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ হৈছে। চব কোন জেগাত হৈছে ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু যিহেতু 1250 টকা অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো লাভ কৰে, 1250 টকাৰ বদলি 3000 টকালৈকে দিবলৈ কোৱা হৈছে। আৰু প্ৰায়ভাগ অৰুণোদয় আঁচনি এনেকুৱা যদি গণ্ডগোল হয় বা এনেকুৱা খেলি মেলি হয় তেন্তে বন্ধ কৰি দিয়ে আৰু প্ৰতিবাদ কৰিছে। ভিডিঅ'টো সকলোকে চাই থাকিব, সকলোখিনি কথা গম পাব। আৰু ইয়াৰ মতামতত আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব। গতিকে ভিডিঅ'টো সকলোকে চাই থাকক। হ'ব লাগিবই, ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব লাগিবই। বন্ধ হ'ব লাগিবই, হ'ব লাগিবই, অৰুণোদয় বন্ধ হ'ব লাগিবই, অৰুণোদয় বন্ধ হ'ব লাগিবই, সেইকাৰণে মানে মই আগত অৰুণোদয় পাই আছিলো। তাৰপিছত এতিয়া মোৰ অৰুণোদয়টো কাটি দিলে আৰু বুঢ়াটো পেঞ্চনটো দিব লাগে চৰকাৰে, মোক অৰুণোদয়টো আকৌ ঘূৰাই দিব লাগে, নহ'লে মোৰ চলিবলৈ উপায় নাই। বুঢ়াটো বিকলাংগ, বুঢ়াটো বিকলাংগ, মোৰ চলিবলৈ উপায় নাই। বুঢ়াক পেঞ্চন দিব লাগে আৰু মোক মানে অৰুণোদয়টো ঘূৰাই দিব লাগে। মুখ্যমন্ত্ৰী মই অৰুণোদয়টোকে কৰিছো আৰু কি মানে ধৰি লওক এতিয়া অৰুণোদয়টো যে অৰুণোদয় পোৱা সকলক কাটিছেই আৰু নোপোৱা সকলৰ নাই। মানে এনেকুৱা পৰ্যায়ে চলিছে, ধনীসকলক দিবলৈ দিছিলে নে অৰুণোদয়টো, নে যিসকল কৰ্ম কৰি খায়, হাজিৰা দিন হাজিৰা কৰি খায় তেওঁলোকক দিবলৈ দিছিলে? ওপৰৰ পৰা সেইটো আদেশ দিছিলে নে ইয়াত কৰিব লাগিছিলে? আৰু যিসকল নাইকিয়া মানুহ তেওঁলোকে আনৰ ভেটিত বহি আছে বা দিনটো হাজিৰা কৰি ধানৰ বস্তা বুকি খাই আছে, তেওঁলোকক কাটিব দিছিলে নেকি? নে বিজেপি বা কংগ্ৰেছ বা কিবা বাচিবলৈ দিছিলে নেকি? দল বাচি অৰুণোদয়টো দিব দিছিলে নেকি? নে তেওঁলোকে ওপৰৰ পৰা সেইটো আদেশ দিছিলে যে আপোনালোকে বিজেপি বাছক, কংগ্ৰেছ বাছক, কিবা বাছক বুলি দিছিলে? সেইটো কৰিবলৈ দিছিলে নেকি? আমি সেইটো সঠিক তথ্যটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি আমি জানিব বিচাৰো। আৰু ন্যায়টো যাতে দুখীয়া সকল সম পৰ্যায়ে যে পায়, ধনীসকলক কিয় দিব লাগে?